এটা প্ৰকাণ্ড গৰু এটা যেতিয়া আমি একেঘাপে তাক কোৰবানী কৰিম, এটা ছাগলী বা এটা মহ আমি একেঘাপে বলি দিম, তাক যিসকল শিশুৱে কম বয়সীয়া শিশুসকলে দেখিব তেওঁলোকৰ মনত এটা জীৱ হত্যা কৰিবলৈ ভয় ভীত নোহোৱা হৈ যায়। আৰু ফলস্বৰূপে কি হয় যে সেই মানুহকো হত্যা কৰিবলৈ উৎসাহিত কৰিব পাৰে সেই কথাটো। আপুনি এগৰাকী শিক্ষক, কণ কণ ল'ৰা ছোৱালীৰ সৈতে আপুনি দীৰ্ঘদিন কাম কৰি আছে। আপোনাৰ স্কুলত আমি বিভিন্ন ধৰণৰ প্ৰাৰ্থনা শিকাইছোঁ, ঈশ্বৰ বা আল্লাহক উপাসনা কৰিবৰ কাৰণে ৰাতি স্কুল আৰম্ভণিৰ সময়তে আমি প্ৰাৰ্থনা কৰিবলৈ দিওঁ। তেওঁলোক আচলতে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে বহি অধ্যয়ন কৰে আৰু স্কুলৰ পৰা ওলাই গৈ তেওঁলোকে বিভিন্ন ধৰণৰ জাতিৰ বিভিন্ন কাম কাজত জড়িত হয়, বা কোনোবা কোচ কলিতা, কোনোবা ব্ৰাহ্মণ, কোনোবা শূদ্ৰ, কোনোবা হিন্দু, কোনোবা মুছলমান, এইবোৰ হৈ যায়। আচলতে আমি স্কুল পৰ্যায়ৰ পৰাই আমি যিটো মানৱতাৰ শিক্ষা এইটো দিব নোৱাৰোঁ নেকি? শিক্ষা ব্যৱস্থাই এইটো আচলতে আমাক কৰিব পৰা নাই। এনেকুৱা হৈছে যে এটা সম্প্ৰদায়ৰ ছোৱালী আন এটা সম্প্ৰদায়ৰ ল'ৰাই বিয়া কৰালে আৰু ডেড বডিটো সংস্কাৰ কৰিবলৈ নিজৰ সেই সম্প্ৰদায়ৰ মানুহ নাহিল, ফলস্বৰূপে তেওঁক পুতি থ'বলগীয়া হ'ল। এনেকুৱা ঘটনা এইখন ধৰণতে ঘটিছে। নমস্কাৰ, ডুৰিয়েলি প্লাছলৈ আপোনাক স্বাগতম। আজি আমাৰ সৈতে আছে এগৰাকী বিশিষ্ট শিক্ষক, সমাজ সংস্কাৰৰ সৈতে কাম কৰি থকা আৰু মোৰ শ্ৰদ্ধাৰ দাদা জয়ন্ত গোস্বামী। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আমি আচলতে আজি আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ সমাজত যিবোৰ ঘটনা সংঘটিত হৈ আহিছে, এই সমাজ সংস্কাৰৰ সৈতে আপুনি এগৰাকী জড়িত ব্যক্তি। গতিকে বিশেষকৈ আজিৰ সময়ত শেহতীয়াকৈ কেইদিনমান আগতে পশ্চিমবংগত এগৰাকী ভগৱান, যাক আমি ভগৱান বুলি বিশ্বাস কৰোঁ বা দ্বিতীয় ভগৱান হিচাপে আমি তেওঁলোকক সন্মান কৰোঁ, তেনে এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। আৰু তেনেকুৱা অনেক ঘটনা সংঘটিত হৈ আহিছে। এইখন ভাৰতবৰ্ষত আচলতে এই গোটেই ধৰ্ষণ হত্যাৰ এইবোৰ ঘটনাৰ আঁৰত সমান্তৰালকৈ কিন্তু আমি ভাৰতীয় দৰ্শনত আমাৰ কিছুমান যিবোৰ আপোনাৰ মহাকাব্য আছে, সেই মহাকাব্যবোৰতো আচলতে আমাৰ বিভিন্ন ধৰণৰ তেনেকুৱা নাৰী নিৰ্যাতনৰ ঘটনাবোৰ ঘটি আহিছে। গতিকে এইবোৰ আচলতে ইতিহাসৰ পুনৰাবৃত্তি নে আচলতে আমাৰ সমাজ ব্যৱস্থাটোত এই ধৰণৰ ঘটনা সংঘটিত হৈ গৈ এটা ভয়াৱহ পৰিস্থিতিৰ ফালে গৈ আছে? আপুনি কিভাৱে বিশ্লেষণ কৰিব? আমি গোটেই কথাটো যদি মহাকাব্যিক দৃষ্টিৰে চাওঁ, আমি দেখিম যে যিখন দেশত নাৰীক দেৱী হিচাপে পূজা কৰা হয় বা আমি নাৰীসকলক আমি মাতৃ জ্ঞান কৰোঁ, আৰু সেইখন দেশতেই কিন্তু নাৰীক কি কৰা হৈছে যে আপোনাৰ বনবাস দিয়া হৈছে এটা সময়ত। হয়, সেই মাতৃ সীতা দেৱীক বনবাস দিয়া হৈছিলে। ঠিক তেনেকৈ জয়দ্ৰথে দ্ৰৌপদীক অপহৰণ কৰিছিলে এটা সময়ত। সেই একে নাৰীকেই একেগৰাকী কুলবধূ দ্ৰৌপদীকেই ৰাজসভাত ব্যৱস্থা কৰা হৈছিলে। হয়, গতিকে আমি সেইখন দেশৰ মানুহ, যিখন দেশত আকৌ নাৰীক দেৱী হিচাপে পূজা কৰা হয়। গতিকে ইয়াত দুটা আইডিঅ'লজিয়ে কাম কৰি আছে, দুটা আইডিঅ'লজিয়ে মানুহক প্ৰভাৱিত কৰি আহিছে। গতিকে আমি আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এখন অসম দেশ, গতিকে গুৰুজনাই নাৰীক মাতৃ হিচাপেই চাবলৈ শিকাইছে। আমি সকলোকে আই হিচাপেই সম্বোধন কৰোঁ, সৰু ডাঙৰ বা যিকোনো বয়সৰ নাৰীক আমি আই মাতৃ হিচাপে জ্ঞান কৰোঁ। গতিকে আমাৰ অসমত এই লেখীয়া ঘটনা ঘটাটো লজ্জাজনক। পশ্চিমবংগত এইটো যিটো ঘটিছে এইটো অত্যন্ত গৰিহণাৰ যোগ্য। ইয়াৰ মানে পাশবিকতাৰ তুলনা নাই। এইটো কেতিয়াও হোৱা উচিত নাছিলে। বিশেষকৈ ভাৰতবৰ্ষ, মহাত্মা গান্ধীৰ দেশ এখন ভাৰতবৰ্ষ, বুদ্ধৰ দেশ এখন ভাৰতবৰ্ষ, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ দেশ এখন ভাৰতবৰ্ষ। গতিকে ইয়াক আমি একেমুখে গৰিহণা দিছোঁ। ভৱিষ্যতে কেতিয়াও এই ঘটনা নঘটক। এই ঘটনা আমি যদি ৰোধ কৰিবলগীয়া হয় এইবোৰ ঘটনা, তাৰ কাৰণে আমি দুই ধৰণৰ কাম কৰিব লাগিব। এটা হ'ল আমাৰ মানসিকতা সলনি কৰিব লাগিব, আমাৰ মেণ্টেলিটি। তাৰ কাৰণে আমি আধ্যাত্মিক জ্ঞানৰ বাহিৰে অন্য কোনো উপায় নাই। এতিয়াতো যি ধৰণৰ ঘটনা ঘটি আছে, এই আপোনাৰ পশ্চিমবংগৰ ঘটনাটোৱে হওক, গোটেই সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া কেৱল আৰক্ষীয়ে বা প্ৰশাসনে এটা শাস্তি দিয়ক বা গোটেই প্ৰশাসন ব্যৱস্থাটো এই অপৰাধ নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোক দায়বদ্ধ, এই ধৰণৰ এটা কথা মানে প্ৰচাৰ কৰি থকা হৈছে। বা আইনে আচলতে অপৰাধীক প্ৰকৃত শাস্তি নিদিয়াৰ কাৰণে অপৰাধবোৰ অধিক সংঘটিত হ'বলৈ লৈছে, এই ধৰণৰ কথাও হৈ আছে। গতিকে অকল আইনৰ দৃষ্টিৰে বা সামাজিকভাৱে এইটো ৰোধ কৰাৰ ক্ষেত্ৰত, এই ঘটনাবিলাক ৰোধ কৰাৰ ক্ষেত্ৰত আইন অথবা প্ৰশাসনে যথেষ্ট নহয় জানো? কঠোৰ আইন বলবৎ কৰি যদি ইয়াক কাৰ্যকৰী কৰা যায়, নিশ্চয় কিছু পৰিমাণে হ্ৰাস পাব। কিন্তু এই সম্পূৰ্ণ সম্ভৱ নহ'ব এটা কাৰণে যে আমাৰ দেশখন পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ। ইয়াত যেনেকৈ গুণী জ্ঞানী সাধু সন্যাসী আছে, সৎ ব্যক্তি আছে, অজস্ৰ অসৎ ব্যক্তিও ইয়াত আছে। যে তেওঁলোকৰ সেই মানসিকতা সলনি কৰিব পৰাকৈ আমাৰ হাতত প্ৰেক্টিকেল উপায় কি আছে? মেণ্টেলিটি চেঞ্জ কৰিব লাগিব, মানসিকতা সলনি কৰিব লাগিব। তাৰ কাৰণে আমি ভাবোঁ যে আমি আধ্যাত্মিক জ্ঞানেৰে মানসিক পৰিপুষ্ট কৰিব লাগিব সৰুৰ পৰা, শৈশৱৰ পৰাই। আধ্যাত্মিক জ্ঞান মানে আপুনি ধৰ্মৰ কথা কৈছে নেকি? ঠিক ধৰ্ম বুলি কোৱা নাই, মই কৈছোঁ নৈতিকতা।
নৈতিকতাৰ কথা কৈছোঁ। সেই ধৰ্ম শব্দটোৱে এটা বেলেগ ধৰণৰ পৰিবেষ্টন এটা আনে, পৰিবেষ্টনীয়তা সৃষ্টি কৰে। গতিকে মই ধৰ্মৰ কথা কোৱা নাই, এইটো কৈছোঁ নৈতিকতা, যে সকলো ধৰ্মৰ মানুহক বা ধৰ্ম মনাসকল বা নমনাসকল আটাইখিনিকে লৈ পেলাই এটা যি নৈতিকতাৰ জ্ঞান দিয়াৰ এটা ব্যৱস্থা ৰখা হয় সৰুৰে পৰা পাঠ্যক্ৰমৰ ভিতৰত, তেতিয়াহ'লে ভাবোঁ কিছু পৰিমাণে হেৰি কৰিব, কাম কৰিব। আৰু কঠোৰ আইন লাগিব, আৰু সেই আইন কঠোৰভাৱে বলবৎ কৰিব লাগিব। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয় যদিও আজিৰ তাৰিখত আপোনাৰ ৰজাৰ পৰা প্ৰজালৈ সকলোৱে প্ৰায় বিভিন্ন ধৰ্মত তেওঁলোক জড়িত, বা ধৰ্ম বুলি ক'লে এতিয়া মানুহ দাং খাই উঠে। গতিকে সকলোৱে বিভিন্ন ধৰণৰ মঠ মন্দিৰ মছজিদ অজস্ৰ আপোনাৰ গঢ় লৈ উঠিছে। কিন্তু এই ধৰ্মৰ নামত এইবোৰ যিবোৰ গঠন হৈছে বা গঢ় লৈ উঠিছে, এইবোৰে আচলতে মানুহক ধৰ্ম বা তেওঁলোক আধ্যাত্মিকভাৱে তেওঁলোকক শিক্ষিত কৰিব পৰা নাই নেকি? এইবোৰৰ একো কাম নাই নেকি? ধৰ্ম বুলি ক'লে আমি যিটো বুজি পাওঁ, ধৰ্ম হ'বলৈ হ'লে সেয়া মানুহৰ কল্যাণকামী হ'ব লাগিব, জীৱৰ কল্যাণৰ কাৰণে হ'ব লাগিব। এতিয়া আমি ধৰ্মৰ নামতে জীৱ হত্যা কৰি আছোঁ, ধৰ্মৰ নামতে লাখ লাখ জীৱ আমি বলি দিওঁ, কোৰবানী কৰোঁ। গতিকে সেইখন দেশত মানুহে ধৰ্ম আৰু অধৰ্মৰ পাৰ্থক্য বুজা অলপ অসুবিধাই হয়। আমি কিছুমান অধৰ্মকে ধৰ্ম বুলি ভাবোঁ, যিবোৰ আছে অধাৰ্মিক কৰ্মকাণ্ড, যিবিলাক অধাৰ্মিক কাম কাজ, সেই যিবিলাকে আমাৰ সমাজত ক্ষতি কৰিছে, যিবিলাকে মানুহক হিংসাবৃত্তিৰ পিনে লৈ গৈ আছে, আমি ভাবিছোঁ সেইবোৰেই ধৰ্ম। মানে যিবিলাকে এতিয়া বলি বিধান দিয়ে সেইবিলাকক আপুনি অধৰ্মী বুলি কৈছে? অধৰ্মী নহয়, আচলতে অধৰ্মী বুলি কোৱা নাই। মই কৈছোঁ ধৰ্মৰ নামত আমি কিছুমান অধাৰ্মিক কাম কৰি আছোঁ। আচ্ছা, মই সেই ব্যৱস্থাটোক অধৰ্ম বুলি কোৱা নাই। মই কৈছোঁ ধৰ্মৰ নামত আমি অধাৰ্মিক কাম কৰি আছোঁ, যিটোৱে মানুহক হিংসাবৃত্তিৰ পিনে লৈ যায়। চাব, এখন ঘৰত যদি এটা আমি ছাগলী এটা বলি দিলোঁ বা গৰু এটা কোৰবান কৰিলোঁ, তাৰ ঘৰখনৰ শিশুবিলাকৰ ওপৰত তাৰ প্ৰভাৱ পৰে। শিশুবিলাকে দেখা পায় যে ছাগলীটোক কেনেকৈ একেঘাপে কাটিব লাগে, গৰুটোক কেনেকৈ একেবাৰে জোবাই দিব লাগে। তাৰ ফলত তাৰ মনত সেই হিংসাবৃত্তিটো সোমাই যায়, জীৱ হত্যা কৰিবলৈ ভয় ভীত নোহোৱা হৈ যায়। আৰু ফলস্বৰূপে কি হয়, যে সেই মানুহকো হত্যা কৰিবলৈ উৎসাহিত কৰিব পাৰে। সেই কথাটোৱে কৰিব পাৰে, সম্ভাৱনা আছে বুলি কৈছোঁ। চবে যে কৰিছে মই এইটো কথা কোৱা নাই, কিন্তু সম্ভাৱনা আছে। কিন্তু যদি আমি জীৱ হত্যাটো মহাপাপ বুলি আমি সৰুৰ পৰা শিকাব পাৰোঁ, তেতিয়াহ'লে সেই এটা পাৰ এটা মাৰিবলৈ যিজন ল'ৰাই ভয় কৰিব বা টান পাব, হাঁহ এজনী মাৰিবলৈ যিজন ল'ৰাই টান পাব, তেওঁ মানুহ হত্যা কৰিবলৈ কেতিয়াও নাযায়। আপুনি এগৰাকী শিক্ষক, কণ কণ ল'ৰা ছোৱালীৰ সৈতে আপুনি দীৰ্ঘদিন কাম কৰি আছে। আপোনাৰ স্কুলত আমি বিভিন্ন ধৰণৰ প্ৰাৰ্থনা শিকাইছোঁ, ঈশ্বৰ বা আল্লাক উপাসনা কৰিবৰ কাৰণে ৰাতি স্কুল আৰম্ভণিৰ সময়তে আমি প্ৰাৰ্থনা কৰিবলৈ দিওঁ। তেওঁলোক আচলতে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে বহি অধ্যয়ন কৰে, আৰু স্কুলৰ পৰা ওলাই গৈ তেওঁলোকে বিভিন্ন ধৰণৰ জাতিৰ বিভিন্ন কাম কাজত জড়িত হয়, বা কোনোবা কোচ কলিতা, কোনোবা ব্ৰাহ্মণ, কোনোবা ক্ষুদ্ৰ, কোনোবা হিন্দু, কোনোবা মুছলমান, এইবোৰ হৈ যায়। আচলতে আমি স্কুল পৰ্যায়ৰ পৰাই আমি যিটো মানৱতাৰ শিক্ষা, এইটো দিব নোৱাৰোঁ নেকি? শিক্ষা ব্যৱস্থাই এইটো আচলতে আমাক কৰিব পৰা নাই নেকি? ইয়াৰ আঁৰত আছে অস্তিত্বৰ সংকট। প্ৰথম কথা হ'ল, আমাৰ যিবোৰ জনগোষ্ঠীয় পৰিচয় আছে, এই জনগোষ্ঠীসমূহে ভাবিছে যে আমি যদি জনগোষ্ঠীয় পৰিচয় বৰ্তাই নাৰাখোঁ, তেতিয়া আমাৰ অস্তিত্বৰ সংকট আহিব। কিন্তু আচলতে ইয়াৰ দ্বাৰা আমাৰ বৃহত্তৰ সমাজৰ ক্ষতি হৈছে এটা কাৰণে, যে নিজৰ জনগোষ্ঠীটোৰ কথা ভাবোঁতে ভাবোঁতে আমি আন জনগোষ্ঠীসমূহৰ স্বাৰ্থৰ কথা পাহৰি গৈছোঁ, বা আন জনগোষ্ঠীসমূহক কেনেকৈ সন্মান কৰিব লাগিব, বা সমিল মিলেৰে কেনেকৈ বাস কৰিব লাগিব, এইবোৰ আমি পাহৰি গৈছোঁ। আজি কিছুদিন আগতে আমাৰ দৰঙতে ঘটিছে যে দুটা সম্প্ৰদায়ৰ মাজত আনকি বিহু উদযাপন কৰোঁতে বাধা আহিছে, নিশ্চয় পাইছে। বা এনেকুৱা হৈছে যে এটা সম্প্ৰদায়ৰ ছোৱালী আন এটা সম্প্ৰদায়ৰ ল'ৰাই বিয়া কৰালে, আৰু ডেড বডিটো সংস্কাৰ কৰিবলৈ নিজৰ সেই সম্প্ৰদায়ৰ মানুহ নাহিল, ফলস্বৰূপে তেওঁক পুতি থ'বলগীয়া হ'ল। এনেকুৱা ঘটনা এইখন দৰঙতে ঘটিছে। একে গোত্ৰীয় মানুহৰ মাজত বিবাহ বাৰু এই ধৰণৰ সম্পৰ্ক মানে সাধাৰণতে কৰা উচিত নহয়, এই ধৰণৰ এটা কথা জনা যায়। কিন্তু এতিয়াতো এই গোত্ৰীয়টো বাদেই আমাৰতো এটা জাতিৰ মাজতেই, বা আমি যিবোৰ আমি কলিতা, হাজৰিকা, দাস, নাথ, শৰ্মা, গোস্বামী, এইবোৰ মানুহৰ মাজতেই, একে ধৰণৰ মানুহৰ মাজতেতো বিয়া বাৰুবিলাক হৈ থাকে। গতিকে ই আচলতে আমাৰ সেইবোৰেও কিবা প্ৰভাৱ পেলায় নেকি সামাজিক উত্তৰণৰ ক্ষেত্ৰত? নিশ্চয় পেলাব, কাৰণ আমাৰ সনাতন হিন্দু ধৰ্মৰ বাহিৰে পৃথিৱীৰ আন কোনো ধৰ্মত এই জাতি বিদ্বেষ নাই। ইছলাম ধৰ্মত কোনো বৰ্ণ নাই বা জাতিও নাই। খ্ৰীষ্টানত তেনেকুৱা দুটা ভাগ আছে, কেথলিক আৰু ৰোমান কেথলিক আৰু প্ৰটেষ্টাণ্ট, কিন্তু তাত তেওঁলোকৰ মাজত কোনো ধৰণৰ বৈষম্য নাই। তেনেকুৱা এই যে বিয়া বাৰুৰ ক্ষেত্ৰত বৈষম্য নাই। ঠিক তেনেকুৱাকৈ বৌদ্ধ ধৰ্মত আপোনাৰ হিনজান, মহাযান বা বজ্ৰযান এনেকুৱা পন্থা আছে, কিন্তু তাত তেওঁলোকৰ মাজত এই যে বাধা নিষেধ এইবিলাক নাই। এক বৌদ্ধিষ্ট হিচাপে এক বৌদ্ধিষ্ট, ইছলাম হিচাপে তেওঁলোক এক মুছলমান, আৰু খ্ৰীষ্টিয়ান হিচাপে এক খ্ৰীষ্টিয়ান। আমাৰ সনাতন হিন্দু ধৰ্মত যিটো বৰ্ণ বিভেদ আহিছে, এই বৰ্ণ বিভেদ আদিতে আছিলে কৰ্ম আৰু গুণ অনুসাৰে আছিলে। কিন্তু পৰৱৰ্তী সময়ত মহাভাৰতীয় যুগত এই জাতি বা আপোনাৰ জন্মলৈ ই ৰূপান্তৰিত হ'ল। গতিকে এইটোৱে আমাৰ প্ৰথম কথা মানুহখিনিক শ্ৰেণীবিভক্ত কৰিছে,
আচ্ছা শ্ৰেণীবিভক্ত কৰিছে আৰু মানুহখিনিক অকণমান ইটোৰ পৰা সিটোলৈ আঁতৰাই নিছে নেকি এনেকুৱা এটা কথা হৈছে আৰু ফলস্বৰূপে এই বিভেদৰ ফলস্বৰূপে আমাৰ কি হৈছে বৰ্ণ বৈষম্য বৰ্ণ বিভেদ সাংঘাতিকভাৱে বিস্তাৰ হৈছে যাৰ ফলত চাম শৰ্মাই কোনোবা ডেকাৰ ছোৱালী বিয়া কৰালে শৰ্মাৰ ডেড বডিটো পুতি থ'বলগীয়া হ'ল দৰমতি হয় যাৰ ফলত আমাৰ দৰে ভুক্তভোগীবিলাকে আজি কি হৈছে যে আমি নিজৰ সামাজিক পৰম্পৰা ধৰ্মীয় পৰম্পৰা ত্যাগ কৰিবলগীয়া হৈছে সেই বৰ্ণ বৈষম্যৰ ফলস্বৰূপেই গতিকে মই ভাবোঁ এইবোৰ নোহোৱা হোৱা উচিত কাৰণ আমি একেখন ভাৰতবৰ্ষৰ একে কৃষ্ণ সংস্কৃতিৰ দেশৰ মানুহ আমি আপুনি এগৰাকী গোস্বামী মানুহ আপোনাৰ ধৰক আপোনাৰ টাইটেলটো গোস্বামী লিখে আপুনি কিন্তু আপুনি অন্য সম্প্ৰদায়ৰ যুৱতীক বিয়া পাতিছে গতিকে এইটোৰ ক্ষেত্ৰত আপুনি কিবা আদৰ্শগত কাৰণত নে পৰিস্থিতিগত কাৰণত তেনেকৈ বিয়া বাৰুৰ লগত জড়িত হৈ গ'ল এইটো মোৰ একান্ত ব্যক্তিগত বিষয় আচলতে মই শৈশৱৰ পৰাই সৰুৰে পৰাই কোনো জাতি ভেদ বৰ্ণবিভেদ এইবিলাক নামানো হয় কোনোদিনেই আৰু মই যিখন পৰম্পৰাগত যিখন বৰ্ণবাদী সমাজ সেই বৰ্ণবাদী সমাজৰ লগতো মই কেতিয়াও নাছিলোঁ কোনোদিনেই নাছিলোঁ গতিকে মোৰ মনত আমাৰ পৰিয়ালতো মই তেনেকুৱা গোড়ামী পোৱা নাই মোৰ মা দেউতা বহুত উদাৰ হয় তেওঁলোকে মোক এই গোড়ামী শিকোৱা নাই কেতিয়াও কিন্তু আপোনাৰ সমাজে এই আপোনাৰ এইবিলাক কম একচেপ্ট কৰি লৈছিল নে আপুনি কেতিয়াবা সংঘাত তেওঁলোকে কেতিয়াও কৰা নাই মোক সংঘাতত পৰিছোঁ মই আগৰ এটা ভিডিঅ'ত কথাবোৰ কৈছোঁ কিন্তু এইবোৰ সংঘাত থাকিবই আৰু সেই বৰ্ণবাদী সমাজ থকালৈকে এইবোৰ সংঘাত থাকিব তাৰ কাৰণে মই তেওঁলোক দোষাৰোপ কৰিব খোজা নাই কিন্তু কথাটো মই ভাবোঁ যে পৰিৱৰ্তন হোৱা উচিত যে নতুন সময়ৰ এই একবিংশ শতিকাৰ উপযোগীভাৱে আমি নিজৰ মনবোৰ সজাই লোৱাটো উচিত যাতে আমি সকলোৱে সকলোকে মানুহ হিচাপে সন্মান কৰিব পাৰোঁ এই যে আমাৰ জাতি জনগোষ্ঠীবিলাকৰ যিবিলাক আচলতে সংগঠন আছে বিভিন্ন ধৰণৰ সন্মিলনী আছে এইবোৰে আচলতে আমাৰ যি ধৰণৰ আমাৰ সম্প্ৰীতি এইটো আচলতে তেওঁলোকে বিনষ্ট কৰে নেকি নে আপোনাৰ দৃষ্টিত তেওঁলোকে অকল সংকটত পৰাৰ কাৰণে তেওঁলোকে সংগঠিত হোৱাৰ কাৰণে কাম কৰে আপোনাৰ দৃষ্টিত কেনেকুৱা ইয়াৰ গুৰিত আছে ভাৰতীয় সাংবিধানিক যিটো ব্যৱস্থা সংবিধানে কিছুমান সংৰক্ষণৰ ব্যৱস্থা কৰিছে মানে বিভিন্ন অনুসূচীৰ জৰিয়তে গতিকে সেই সুবিধাবোৰ আদায় কৰিবৰ কাৰণেই শেহতীয়াভাৱে এই মানে গোষ্ঠীগত যিটো চেতনা এইটো মানুহৰ বাঢ়িছে আৰু এটা কথা ঠিক যে গোষ্ঠীগত পৰিচয় মানুহৰ এটা মানে বাসনা এটা ট্ৰেডিশ্যন হয় গতিকে সেইটো ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে নিজৰ স্বকীয়তা ৰক্ষা কৰিবৰ কাৰণে গোষ্ঠীগতভাৱে ঐক্যবদ্ধ হয় ইয়াৰ ফলত কি হৈছে যে আমাৰ বিভিন্ন গোষ্ঠীগত সংঘাত কিন্তু সৃষ্টি হৈছে যেনে আমি দেখিছোঁ যে ধৰক আমাৰ ঐতিহাসিকভাৱে এখন ৰাজ্য আমাৰ আছিলে সেইখন ৰাজ্য আজি নাই সেইখন ৰাজ্য আজি আমি বিচাৰি পেলাই দাবী উত্থাপন কৰিছোঁ আমাৰ গোষ্ঠীটোৰ কাৰণে ৰাজ্য এখন লাগে কিন্তু সেইখন ৰাজ্য বিচাৰিবলৈ হ'লে আমি আন জনগোষ্ঠীৰ মানুহখিনিক আমি তাৰ পৰা বিতাড়িত কৰিব লাগিব তেনেকুৱা দেখিছোঁ আমি সংঘাত আহিছে গতিকে তাৰ ফলত কি হৈছে জনগোষ্ঠীয় সংঘাতৰ উৎপত্তি হৈছে কিন্তু মই ভাবোঁ যিটো জনগোষ্ঠীয় চেতনাই আমাক সংঘাতৰ পিনে লৈ যায় সেই চেতনা আমি বাদ দিয়াই বিসৰ্জন দিয়াই ভাল মই কোনো জনগোষ্ঠীৰ নাম নধৰোঁ কিন্তু যদিহে আমাক জনগোষ্ঠীয় চেতনাই সংঘৰ্ষৰ পিনে সংঘাতৰ পিনে লৈ যায় আজি আফ্ৰিকাৰ দেশবিলাকত যিটো অৱস্থা হৈছে পূব আফ্ৰিকাৰ দেশবিলাকত ইথিঅপিয়া বা চুডান এইবিলাকত গতিকে আমি সেইটো পৰ্যায়লৈ যাব নালাগে এইখন অসমীয়া নামৰ কোনো স্বকীয় জাতি নাই কোনো স্বকীয় জনগোষ্ঠীও নাই সকলোবোৰ লগ হৈ আমি অসমীয়া এইটো প্ৰধানকৈ আপোনাৰ সেই জনগোষ্ঠীবোৰে সাধাৰণতে তেওঁলোকে নিজে উচ্চ নিচ এই ভেদাভেদটো তেওঁলোকে সৃষ্টি কৰে সাধাৰণতে তেওঁলোকে যেন উচ্চ জাতি এই কথাটো প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে গতিকে তাৰ কাৰণে কি হয় আপোনাৰ ধৰক মানুহৰ মাজত এটা বিভেদৰ সৃষ্টি হয় মই কিছুদিন আগৰ এটা কথা মই নিজে উল্লেখ কৰিছোঁ যে এখন হস্পিটেলত এগৰাকী ৰোগীৰ তেজৰ প্ৰয়োজন হৈছিল আৰু তেতিয়া মই যিহেতু ৰক্তদানৰ লগত জড়িত এটা সংগঠনৰ লগতো জড়িত বহু সময়ত আমি ৰক্তদান কৰোঁ তেনে এগৰাকী ৰোগীক মই চিকিৎসালয়লৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ ব্লাড দিবৰ কাৰণে গৈছিলোঁ আৰু তেতিয়া মই দেখিছিলোঁ যে তেওঁ আপোনাৰ গোস্বামী সম্প্ৰদায়ৰ এগৰাকী ৰোগী আচলতে মহিলা ৰোগী মই টেষ্টটো দিয়াৰ পিছত ব্লাড দিয়াৰ পিছত মই আচলতে তেওঁলোকক কৈছিলোঁ যে আচলতে মোৰ এটা কথা বেয়া লাগিছে যে প্ৰথম কথাটো হ'ল যিহেতু আমি আপোনালোকৰ দৃষ্টিত আমাৰ সৈতে একেলগে আপুনি ভাত নাখায় বা আপুনি নিজে উচ্চ জাতি বুলি ভাবে কিন্তু আমাৰ টেষ্টটো এতিয়া ধৰক মই দিলোঁ এতিয়া সেই টেষ্টটো আপুনি কেতিয়াবা ইতস্তত বোধ কৰিছে নেকি বা অলপ ভিন্নতাত আপুনি হেৰি কৰিছে নেকি বোধ কৰিছে নেকি তেতিয়া অৱশ্যে তেওঁ কৈছিল যে সেইটো নহয় আচলতে সেই মুহূৰ্তত আমি তেনেকৈ ভবা নাই কিন্তু ময়ো আচলতে তেওঁলোকক জীয়াই থাকিবৰ কাৰণে বা এজন মানুহৰ মৃত্যুৰ পৰা ৰক্ষা পৰিবৰ কাৰণে আচলতে ব্লাড দিছিলোঁ কিন্তু মই আপোনাক সুধিব খোজা কথাটো এনেকুৱা যে অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ এই সংগঠন আছে তেওঁলোকে ক'ৰবাত কেতিয়াবা আপোনাৰ দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক ব্লাড দিবৰ কাৰণে তেওঁলোকৰ ব্লাড ডোনেশ্যনৰ কাৰণে কিবা তেওঁলোকৰ ব্লাড বেংক আছে নেকি বা তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ জাতিৰ মানুহৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ধৰণে উদ্যোগ লৈ কাম কাজ কৰি থকা তেনেকুৱা আপুনি ক'ৰবাত দৃষ্টিত পৰিছেনে মই যিমান দূৰ জানো
মই ব্লাড বেংক বিশেষকৈ ব্লাড বেংক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাহিৰে আন কাৰো ব্লাড বেংক তেনেকৈ নাই, ৰক্তদান কোষ নাই। আৰু যদি কোনোবাই আছেও মনে মনে কৰিছে, প্ৰচাৰ হোৱা নাই। আৰু যদি কোনোবাই কৰিছে তাৰ কাৰণে মই তেওঁলোকক সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু মই যিমান দূৰ জানো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰক্তদান কোষ এটা আছে, সেৱা বাহিনী, কেন্দ্ৰীয় সেৱা বাহিনী। তাৰ বাহিৰে আন কাৰো তেনেকুৱা ব্লাড বেংকৰ ব্যৱস্থা অন্য সংগঠনে এতিয়ালৈকে কৰা বোধ কৰোঁ নাই। হয়তো পাৰ্চনেলি কোনোবাই ব্যক্তিগতভাৱে কোনোবাই দুই এজনে দান দিছে, এইটো বেলেগ বিষয়। কিন্তু ফৰ্মেলি কোনেও ৰক্তদান কোষ গঠন কৰা নাই অন্য কোনো সংগঠনে। আৰু মই ভাবোঁ এইটো কৰাটো খুব ভাল। এইটো মানুহৰ সেৱাৰ তাতকৈ ডাঙৰ সেৱা কি আছে? যে এজন মানুহক মোৰ তেজেৰে, এটোপাল তেজেৰে মই জীয়াই তুলিম, তাতকৈ ডাঙৰ সেৱা কি হ'ব পাৰে? যদি কোনোবাই দিব পৰা শক্তি আছে শৰীৰত, তেওঁ দিয়ক, দান দিয়ক। মই তাৰ কাৰণে আহ্বান জনাইছোঁ।